কেন হয়েছে রানীমা? আদনু আদনু মা বলে কেউ না কেন রানীমা? কেউ না কেন? আর কি আমার জানে? মা বলে কেউ না কেন? মা বলে কেউ না? আমার আমি মা বলে কেউ না? তাই মরবো কোন ভাষাটা? দান করবো দান 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 আরে মন্দিরে সব মন্দিরতে যায়, সব মন্দিরে যায়, খালি মন্দিরে যায়, মন্দিরে যাবো এই মন্দিরে যাবো রাত্রি হলো মন্দিরে যায় সময় পারে মন্দিরে যাবো। তাৰমানে যোৱাকালি সৰস্বতী পূজা আছিল, আপোনালোকে গমেই পায় সকলোৱে। গতিকে যোৱাকালি সন্ধিয়াৰ ভাগত এটা খবৰ এটা পালোঁ বজাৰত আহোঁতে যে বজাৰত কোনোবা কোনোবা মানুহে কৈ আছে আৰু যে এনেকুৱা এটা এক্সিডেণ্ট হৈছে, কিন্তু আচলতে আমাৰ ভণ্টি বুলিয়ে ভবা নাই, ভাবিছোঁ বেলেগ কোনোবা হৈছে আৰু। তাৰপিছত অলপ পিছত মই সৰু খুৰাক ফোন কৰিলোঁ। আচলতে সৰু খুৰাই গ'ল, কথাটোতো ময়ো শুনা পালোঁ, কথাটো হয় কিন্তু এক্সিডেণ্ট হৈছে, চিৰিয়াছ আৰু হস্পিটেলত লৈ গৈছে তেনেকৈ ক'লে আৰু। পিছত মই কিন্তু কনফাৰ্ম নহয় সেই সময়ত। তাৰপিছত অলপ পিছতে আকৌ খুৰা মোক ফোন কৰিলে, ক'লে যে খবৰটো ভাল নহয়, মানে তাই নাই আৰু সেনেকৈ ক'লে। তাৰপিছত বহুত বেয়া লাগিল। তাৰপিছত তেনেকৈ আমাৰ যিহেতু ভিনেকৰ ঘৰত থাকে, বাইদেউ ভিনদেউ গুৱাহাটীতে থাকে, তাতে থাকে। গতিকে ভিনেকৰ ঘৰৰ পৰা বাঞ্চি মানে এটা ফ্ৰেণ্ডৰ ঘৰত গৈ আছিলে নে আহি আছিল, এইটো একজেক্ট আমি এতিয়ালৈকে আছোঁ জানিব পৰা হোৱা নাই। তাৰপিছত তেনেকৈ আহি থাকোঁতে কাহিলীপাৰা সেইখিনিতে এখন তীব্ৰবেহী 108 খুন্দোৱা বুলি শুনা পালোঁ। তেনেকৈ তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনিছোঁ আৰু। আচলতে যোৱাকালিতো সৰস্বতী পূজা আছিলে, মই মানে এনেই বজাৰৰ ফালে ওলাই আহিলোঁ। ওলাই আহোঁতে মানে শুনা পালোঁ আৰু কোনোবা বজাৰত কৈ আছে এনেকুৱা বিশেষ ধৰিব পৰা নাই মানে কাৰ কথা কৈ আছে। পিছত কিবা শুনা পালোঁ মোৰ ভণ্টিটোৰ কথাই কৈ আছে। তাৰপিছত এই খুৰাক ফোন কৰিলোঁ, সৰু খুৰাক ফোন কৰোঁতে ক'ল ময়ো বিশেষ গম পোৱা নাই, কিবা এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ আৰু মানে চিৰিয়াছ বুলি শুনিছোঁ, কিন্তু বাকী মই এতিয়ালৈ গম পোৱা নাই। পিছত অলপ পিছত যেনিবা খুৰাই ফোন কৰি ক'লে মোক যে খবৰটো ভাল নহয়। শুনা মতে মানে তাৰ ভিনীয়েকে কোৱা মতে আৰু যিখিনি ৰিলেটিভছ আছে তেওঁলোকৰ পৰা জানিব পাৰিছোঁ, মানে বাকৰ ঘৰৰ পৰা গৈ আছিলে, তাৰমানে এটা ফ্ৰেণ্ডৰ ঘৰলৈকে গৈ থাকোঁতে কাহিলীপাৰাৰ ঠিক সেইখিনিতে এখন তীব্ৰবেগী এম্বুলেঞ্চে খুন্দাইছিল। খুন্দোৱাৰ ফলত তাই পৰি গ'ল আৰু তেনেকৈ তাই তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনা পাইছোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু ৰিলেটিভছবিলাকৰ পৰা আমি সেইখিনি কথাই গম পাইছোঁ আচলতে।